নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অসহনীয় মৃত্যু আজিও আপোনাৰ মোৰ আৰু কোটি কোটি অসমবাসীৰ বাবে এক অবিশ্বাস্য ঘটনা এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ আলোচনা বিভিন্ন ধৰণৰ বিভ্ৰান্তি আজিও অব্যাহত আছে জুবিন গাৰ্গক ভাল পোৱা জুবিন গাৰ্গৰ নিকটসকল আজিও তেওঁলোকে নিজক এতিয়াও ঘূৰাই পোৱা নাই তেওঁলোক এতিয়াও জুবিন গাৰ্গতে বিলীন হৈ আছে এনেকুৱা এটা সন্ধিক্ষণত আমি বিভিন্ন মানুহ লগ পাইছোঁ প্ৰাক্তন পুলিচ বিষয়া আইনজ্ঞ বুদ্ধিজীৱী জুবিন গাৰ্গৰ নিকট শিল্পী আৰু আজি আমি মেজমেললৈ নিমন্ত্ৰণ কৰিছোঁ জুবিন গাৰ্গৰ খুৰাক আপোনালোকে ইতিমধ্যে প্ৰাগৰ পৰ্দাত দুই এবাৰ তেখেতক দেখিছে এগৰাকী লেখক সমালোচক যি জুবিনক সৰুৰে পৰা কোলাত তুলি ডাঙৰ কৰিছিল সেইজন খুৰাক মনোজ কুমাৰ বৰঠাকুৰ নমস্কাৰ বৰঠাকুৰ ডাঙৰীয়া নমস্কাৰ আৰু আপুনি পৰিয়ালৰ এই শোকৰ মুহূৰ্তত আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ ধন্যবাদ প্ৰথম কথাটো হ'ল জুবিন গাৰ্গ আপোনালোকৰ পৰিয়ালৰ বাবে মৰমৰ গল্ডিৰ মৃত্যুৰ ঘটনাটো প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ আপুনি নিজে এজন লেখক সমালোচক এগৰাকী চিন্তাবিদ এখন কলেজৰ আপুনি অধ্যাপক আছিল আপোনাৰ নিজস্ব এটা অবজাৰভেশ্যন পৰ্যবেক্ষণ নিশ্চয় থাকিব আপোনাৰ পৰ্যবেক্ষণটো কি প্ৰথম কথা আমাৰ পৰিয়ালৰ পৰা যে গল্ডি হেৰাই গ'ল এই গোটেই হেৰিটোত আমি আত্মস্থ হ'বই পৰা নাই এতিয়াও ইয়াৰ বিষয়ত আমি বিভিন্ন মিডিয়াৰ যোগেদি মই যিহেতুকে শিৱসাগৰত থাকোঁ গুৱাহাটীৰ পৰা গুচি অহাৰ পিছত আমি মিডিয়াৰ বিভিন্ন হেৰিত সদায় অৱধাৰিতভাৱে হাতখন গৈ থাকে চকুটো গৈ থাকে কি হৈছে আৰু এতিয়ালৈকে আমি প্ৰথম অৱস্থাত আমি যেতিয়া আমি কেছটো FIR লজ কৰিলোঁ তাৰপিছত দ্ৰুতগতিতে বিভিন্ন ধৰণৰ এক্টিভিটিজ আৰম্ভ হৈছে এৰেষ্টবিলাক হৈছে আৰু আমিও ভাবিছোঁ যে এই নিজস্ব চেনেলত আগবাঢ়িব আইনে নিজৰ বাট ল'বই কিন্তু তাৰ মাজতে দুই এটা কথা মাজে মাজে অকণমান মনলৈ আহিছে প্ৰথম কথাটো হ'ল কি যদি ইনভেষ্টিগেশ্যনৰ এই প্ৰক্ৰিয়াটো বৰ বেছিকৈ এক্সপেণ্ড কৰি দিয়ে তেতিয়া টাৰ্গেট গ্ৰুপটোৱে কিবা এটা ধৰণে হেৰি পাই যাব নেকি শ্বেল্টাৰ এটা পাই যাব নেকি সুযোগ পাই যাব নেকি জনসাধাৰণৰ মাজত মেলি দিলে তাৰ মাজত কনভিক্টেড বা কনস্পিৰেচি বা যদি কিবা থিয়ৰী আছে সেই মানুহকেইটা অকণমান সুবিধা হ'ব নেকি সেই মানুহকেইটা লুকুৱাত এনেকুৱা ধৰণৰ মনলৈ আহিছে আইনৰ বিষয়ত বৰকৈ নাজানো কিন্তু মই এটা কথাই জানো ভাৰতীয় আইন এতিয়া ভাৰতীয় যি নতুনকৈ ৰিফৰ্মড ছিষ্টেম হৈছে লিগেল ছিষ্টেম এই ছিষ্টেমত বহু আগৰ কিছুমান আউটডেটেড কিছুমান প্ৰচিডিউৰ্ছ বাদ দিছে নতুন আনিছে যুগোপযোগী কৰি তুলিছে গতিকে মই ভাবোঁ এইটো ডেফিনেটলি ইট উইল কাম টু এন এণ্ড ইন এ গুড ৱে মানে এজ উই হেভ বিন এক্সপেক্টিং মানে এটা আপুনি জুবিনৰ প্ৰতি ন্যায় হ'ব এই কথাটোত আপুনি নিশ্চিত নে এই মুহূৰ্তলৈকে মই নিশ্চিত ন্যায় হ'ব কিয়নো এই বস্তুটো মই প্ৰশান্ত বুলিয়ে কৈছোঁ দেই ঘৰুৱা ল'ৰা এই মুহূৰ্তত কৈছা যে অসমৰ কোটি কোটি মানুহে বাট চাই আছে যিটো প্ৰক্ৰিয়া যিটো হেৰিলে গতিকে তাত এটা বেলেগ ৰূপ দিবলৈ বা বেলেগ এটা শ্বেপ দিবলৈ বেলেগ বা ট্ৰেক
হলাই দিবলৈ হ'লে এইটো কিন্তু তেওঁ মানে হি উইল হেভ টু হেভ 100 টাইমছ ৰিথিংকিং কৰিব লাগিব এণ্ড ডেফিনেটলি মানুহে কেতিয়াও সোধাই নেৰিব না মানুহে এতিয়াও সোধাই আৰু আমি ভাবিছোঁ এতিয়াও নেৰে আৰু আমি ভাবিছোঁ সেইকাৰণে এইটো তেনেকুৱা ধৰণৰ নহ'ব আৰু আমাৰ লিগেল ছিষ্টেমটোৰ ওপৰতে যেনেকৈ আছে পুলিচ প্ৰশাসনৰ ওপৰতো আছে বহুত ইণ্ডিপেণ্ডেণ্ট মাইণ্ড ভেৰি ৰেছপনচিবল পুলিচ অফিচাৰে ভৰি আছে এইটো মই বিশ্বাস কৰোঁ যে আমাৰ যি তদন্ত প্ৰক্ৰিয়াত যিসকল জড়িত তেওঁলোক কোনো ধৰণৰ পক্ষপাতিত্ব নাই কাৰণ তেওঁলোকৰ একো হেৰুৱাবলৈ নাই বা যাবলৈ নাই আৰু মানুহখিনিক যদি তেওঁলোকে জাষ্টিফাইড হেৰি এটা দিব পাৰে তেওঁলোকৰ ভাল লাগিব নিজে কিয়নো গল্ডিক চবেই ভাল পাইছিলে গল্ডিক চবেই তাত কোনো ডিফাৰেঞ্চ নাছিলে মানুহৰ মাজত whether he was a policeman or a politician হয় যিমানখিনি আছে বা লেমেন কমন মান গতিকে মই ভাবোঁ তেওঁলোকৰ অ'ন ৰেছপনচিবিলিটি আমাক মানুহক আমাৰ ঘৰখনৰ কথা মানে লাখ লাখ জুবিন অনুৰাগী মানুহক ন্যায় প্ৰদানটো তেওঁলোকৰ দায়িত্ব স্বাভাৱিকভাৱে জুবিন অনুৰাগী অসমবাসী আৰু জুবিনৰ আত্মাক ন্যায় প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব সকলোৰে দায়িত্ব কিন্তু বৰঠাকুৰ ডাঙৰীয়া ইয়াত এটা কনস্পিৰেচি থিয়ৰী যিটো ষড়যন্ত্ৰ এটা আমি আৱিষ্কাৰ কৰিছে তদন্তকাৰী সংস্থাই শেখৰজ্যোতি গোস্বামী নামৰ সাক্ষীজনে তেওঁ সাক্ষ্য প্ৰদান কৰিছে আৰু তেখেতৰ ৰিমাণ্ড নোট আৰু গ্ৰাউণ্ড অফ এৰেষ্টত এই কথাখিনি লেখা হৈছে যে জুবিন গাৰ্গক বিষ দি হত্যা কৰা হৈছে আৰু এই বিষ দি হত্যা কৰাৰ গোটেই ঘটনাটো তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নামৰ মানুহজনে কৰা বুলি তেওঁ অভিযোগ কৰিছে এতিয়া আপুনি গল্ডিক যিমান লগ পাইছে প্ৰায় তাৰ আধা সময় আপুনি সিদ্ধাৰ্থ শৰ্মাক লগ পাইছে প্ৰায় গল্ডিৰ লগতেই থাকে না মই সিদ্ধাৰ্থক কম পাইছে আগৰ টাৰ্চেনক বেছি পাইছে সিদ্ধাৰ্থ অহাৰ পিছৰ পৰা আমাৰ ফেমিলিত আহিও সময় দিব নোৱাৰে মই শিৱসাগৰলৈ ভ্ৰমণকৈ যেতিয়া প্ৰগ্ৰাম চগ্ৰামত যাই অলপ হেৰি কৰোঁ কিন্তু সিদ্ধাৰ্থক সিমান বেছি গভীৰভাৱে পোৱা নাছিলে আৰু কিবা এটা তেওঁৰ প্ৰেজেঞ্চটো মই সদায় ভাল নালাগে কেতিয়াবা সেইটো হৈছিল দুই এবাৰ সেই কথাটো মানে অসতৰ্ক মুহূৰ্তত আৰু অনানুষ্ঠানিকভাৱে আপোনাৰ পৰিবাৰেও মোক কথাটো কৈছিল যিটো মই আজি ৰাজহুৱা কৰিবলৈ বাধ্য হৈছোঁ যে তেওঁৰ উপস্থিতিটো আমাৰ বৰ ভাল নালাগে এই কথাটো আপোনাৰ পৰিবাৰেও নালাগে আমাৰ ঘৰলৈ যাওঁতে হয় আচ্ছা এতিয়া কথাটো হ'ল যে এই ধৰণৰ এটা কনস্পিৰেচি থিয়ৰী আপোনাৰ বাবে বিশ্বাসযোগ্য হয়নে নহয় এইটো আমাক চিন্তাত পেলাইছে আৰু না বুলি ফটককৈ ক'ব নোৱাৰোঁ কেনে প্ৰাইম উইটনেছ এজনে কৈছে এণ্ড হি ৱাজ ভেৰি ক্ল'জ টু গল্ডি সেই মানুহজনে কৈছে তেওঁৰ মানুহ নিশ্চয় কিবা এটা খেলা খেলিছে যিটো মানুহ আৰে ধৰা হওক তেনেকৈ বিশেষ অসুখ নাছিল হেৰি আহিছিলে চিজাৰ আহিছিলে চিজাৰটো জীৱনত কোনোদিন চিজাৰ নোহোৱা মানুহটো প্ৰথম কথা চিজাৰ হৈ গ'ল কিয় হৈ গ'ল আমাৰো মনত সন্দেহ হয় সৰুকাল চোৱাত বা একো নাছিল কেতিয়াও নাই হঠাতে চিজাৰ হ'ল এবাৰ নহয় দুবাৰকৈ হ'ল কিয় হ'ল হয় তাৰ একেবাৰে শৃংখলাবদ্ধ জীৱন যাপন নকৰে কিন্তু সেইটোৱে তাৰ শৃংখলা হৈ পৰিলে গতিকে বায়'লজিকেলি সেইটো তাৰ যিটো বায়'লজিকেল ক্লক সেইটো তাৰ মিলাই কাম কৰে আপোনাৰ মোৰ বায়'লজিকেল ক্লকৰ লগত সেইটো নিমিলে জুবিনৰ বায়'লজিকেল ক্লকটো নিমিলিব কিন্তু সেইটো এটা চিষ্টেমত চলে সেইটো ৰেগুলাৰাইজ হৈ গৈছে তেওঁৰ বায়'লজিকেল ক্লকটো সেই ধৰণৰ আৰু তাৰ যিটো ইনাৰ হেৰি সেইটোৱে হি মেড ইট চ' মানে হি কেন চেঞ্জ দ্য এনভাইৰনমেণ্ট হি চেঞ্জ ইজ অ'ন বায়'লজিকেল ক্লক অলছ' মই ভাবোঁ মই ফিল কৰোঁ তাৰ সেই হেৰিটো আছে প্ৰসংগলৈ আপুনি ঘূৰি যাওক আপুনি কৈছে কেনেকৈ হৈ গ'ল আৰু তাৰপিছৰ পৰা দেখিছোঁ তাৰ গাটো সুস্থ হৈ নাথাকে আমি দূৰৰ পৰা ফটোতে প্ৰায় দেখি থাকোঁ তাৰ যথেষ্ট হেৰি হৈছে মানে চাপ এটা পৰি গৈছোতো এই বস্তুটো আমি দুখেৰে দূৰৰ পৰা অনুভৱ কৰিছিলোঁ আৰু তাক কৈছিলোঁ তাক মানে বাৰম্বাৰ কৈছিলোঁ ঘৰতে তই প্ৰগ্ৰাম এৰি দে
অসমত প্ৰগ্ৰাম কৰা তই এৰি দে মই তই মুম্বাইতে থাক অলপ দিন নহ'লে তই আমি কৈছিলোঁ এওঁ কৈ বাৰে তই শিৱসাগৰলৈ আহি যায় এমাহ একো নানিবি গৰিলিয়ে গৰিমাই তই গুচি আহ অলপ দিন থাক তই বহুত ইয়াত নিৰলে বহুত বেলেগ ধৰণৰ চিন্তাও কৰিব পাৰিবি কিন্তু সেই হেৰিটো ই আহিম আহিম কৈ থাকে সদায় আহিম আহি আছোঁ বুলি কয় তেতিয়া মোক ক'লে বুলখুৰা মই প্ৰগ্ৰাম মোৰ কাৰণে নকৰোঁ নহয় তাৰ স্বভাৱ ফুল অফ হাঁহিটো দি কয় তাৰ মানে দেখিলে দুখ লাগেতো যেতিয়া সি প্ৰগ্ৰাম কৰে মই কেইবাবাৰো প্ৰগ্ৰামত তাৰ উৰে ৰাতি তাৰ ওচৰৰ পৰা চাওঁ যিটো জোৰেৰে যিটো হেৰিৰে গান গায় সেই গানটো এলা পেচা মানুহ গাব নোৱাৰে আৰু সেইটো প্ৰাইম টাইমটোৰ কথা বেলেগ ৱেন হি ৱাজ ভেৰি য়াং হা সি নন ষ্টপ 20টা গান গাই গৈছে এতিয়া ONGC কলনীত অপেন স্পৰ্ট নন ষ্টপ এগিলাচ পানীও খোৱা নাই মাজত গাই গৈছিলে এটা বেলেগ ঘটনাৰ পিছত 20 দিনৰ পিছত আহি গাই দিম গ'লে সঁচাকৈ গাই পেলাই গুচি গ'ল তাৰ আগত মানে নাট্য মন্দিৰত সেই প্ৰগ্ৰামটো কৰিব নোৱাৰিলে মাতটো ভাগি গ'ল এতিয়া মানুহে নেৰে মানুহে তাক মানে হুলস্থুল কৰে এই কথাটো মই বেলেগ এটা হেৰিত লিখিছোঁ মানুহে হুলস্থুল ডেকাল ভৰাবলৈ হুলস্থুল হৈছিলে কেলৈ তই হেৰি কৰিছিলে সেই সময়ত উদণ্ড আৰু তাক হয়তো বুজা নাছিলে বহুতে কিন্তু সি কথামতে আহি তাৰ নন ষ্টপ ONGC পেণ্ডেলত সেইটো কিমান চনত 89 মানৰ 89 এনেকুৱা ধৰণৰ তাৰপিছত সি গাই গ'ল নন ষ্টপ সেই পাৱাৰটো বেলেগ আছিল কিন্তু এতিয়াৰ সেইটো শক্তি হয়তো তাৰ স্বাভাৱিকভাৱে এতিয়াও সি ইমান কষ্ট কৰি প্ৰগ্ৰামবিলাক কৰোঁতে মই তোক নকৰিবি অলপ দিন কৈছে মই নকৰোঁ ন খুৰা মোৰ কাৰণে মোৰ এই ল'ৰাবোৰ কি হ'ব তাহাঁতে মোৰ প্ৰগ্ৰামটোলৈকে ৰৈ থাকে মোক পইচা নালাগে বাট দে নিড ইট গতিকে এইটো কথা মই কৈছোঁ সেইটো কথা আমাৰো বেয়া লাগে শুনিলে হয় সঁচাকৈ সি এটা জেনেৰেশ্যনক লিড দিছিলে ছাপৰ্ট কৰিছিলে সি মুম্বাইত ষ্টুডিঅ' কৰিলে সি নিজৰ কাৰণে নহয় বাট এভৰিৱান প্ৰত্যেকজনে হুৱেভাৰ গিভছ দেয়াৰ কালচাৰেল ল'ৰা যি কিবা এটা কৰিব বিচাৰে তাতে গৈ থাকে সি বহুতক মোক কয় নহয় অমুক হেৰিটো দি দিলোঁ অমুকক কীবৰ্ডখন দি দিলোঁ অমুক সেইবোৰ কয় কেতিয়াবা এই এনেকৈ সেই ফেজটো পাৰ হৈ গ'ল এতিয়া হঠাতে সি ইমান দুৰ্বল হৈ গ'ল হঠাতে হেৰি হৈ গ'ল আৰু বাৰু তাৰ চাৰ্কামষ্টেঞ্চিয়েল বহুত কিছুমান আৰু কিছুমান কথা বেয়া লাগিছে কথাবোৰ দেখি আৰু হেৰি লাগিছে কিবা এটা কৰিব পৰাহেঁতেন মই থকাহেঁতেন ডেফিনেটলি মই সেইখিনিত প্ৰ'এক্টিভ ৰোল এটা ল'লোহেঁতেন কিন্তু সেই বস্তুটোৰ অভাৱ যেন দেখিলোঁ যিকেইটা ভিডিঅ' ছাৰ্ফেচ হৈছে সেইবিলাক ধৰণে বেয়া লাগি আছে মনটো কিন্তু মই ভাবোঁ স্বাভাৱিক এটা কিবা এটা হ'ব মানে ভাল এনচাৰ এটা পাম এনচাৰ নালাগে এতিয়া মানুহ হেৰাই গ'ল সদুত্তৰটো পাম ৱাই হি ফেচড দ্যাট চিটুৱেশ্যন এণ্ড ৱাই হি ডাইড আপুনি এই গোটেই ঘটনা পৰিচক্ৰত আমি যিখিনি ভিডিঅ' দেখিছোঁ আপুনিও দেখিছোঁ কোনেও তাতকৈ বেছি একো দেখা নাই যি য'ত সাক্ষ্য গ্ৰহণ কৰিছে SITয়ে গ্ৰহণ কৰিছে সেইখিনি মানুহৰ সাক্ষ্য আমি দেখা নাই কিন্তু যিখিনিলৈকে দেখিছোঁ আৰু জুবিনৰ তেওঁৰ যিটো চাল চলন তেওঁৰ যিটো জীৱনৰ গতি এই সববোৰ কথা হিচাপত ৰাখি এই ঘটনাটোত এটা আপুনি অৱহেলাৰ বা উদ্দেশ্য প্ৰণোদিত অৱহেলা তাত লক্ষ্য কৰে নেকি সেইবোৰ দেখিলেতো তেনেকুৱা যেন লাগি যায় কিন্তু আমি ডেফিনেটলি দাবী কৰিব নোৱাৰোঁ যে অৱহেলা এটা আছিলে বা উইলফুল নেগলিজেঞ্চ এটা আছিলে কিন্তু তেনেকুৱা যেন লাগি যায় মনত ল'ৰাটো প্ৰথম কথা হ'ল তাৰ গাটো চবেই দেখিছে যেতিয়া পানীৰ পৰা নামি আহিছে এবাৰ প্ৰথম পানীলৈ যাবই দিব নালাগিছিল প্ৰথম কথা দিবই নালাগিছিল দিলে তাক ৰাখিব দিগদাৰীও মানে কিন্তু দিগদাৰী হ'লেও যথেষ্ট বাকীকেইটাৰ শক্তি থকা ল'ৰা তুমি নাযাবা তুমি নোৱাৰা যাব বুলি সেইটো কথা ক'ব লাগিছিল আৰু দ্বিতীয় কথা দ্বিতীয়বাৰ কেতিয়াও কোনো কাৰণতে তাক নামিব দিব নালাগিছিলে সি অলৰেডি এক্সষ্ট হৈ আছে মানুহটো মুখখন দেখিলে শুকে খুন্দা মাৰি ধৰে সেই মুখৰ মানুহটোক আকৌ জাপ মাৰিবলৈ দি দিলে
জাপ মাৰিবলৈ দি ক্ল'জ দুচা দিয়ে গ'লেও বেলেগ কথা তুমি তাক অকলে এৰি দিয়া নিচিনা হ'ল সেই বস্তুটো হ'ব নালাগিছিলে আমি সেইটো হেৰিটো বিচাৰোঁ কিয় দিছিলা ইয়াৰ বাবে আপোনাক যদি দায়ী কৰিবলৈ দিয়া হয় আপুনি কাক দায়ী কৰিব নহয় মই দায়ী কৰিবলৈ এজ এ হোল চবেই দায়ী মৰলেছ কম বেছি পৰিমাণে কোনোবা পাৰ্টিকুলাৰ মানুহ এটাক দায়ী কৰিবলৈ খোজা নাই কিন্তু মই প্ৰথম কথা হ'ল কৈছিলোঁ যি চিফ ডিমেনশ্যন শ্যামকান্ত মহন্তই প্ৰথম এটাই হেৰি কৰিছে যে সি ক'লৈ গৈছে কি কথা একেবাৰে নখদৰ্পণত মানে নিজৰ নজৰত থাকিব লাগিব কিয়নো সি মানে গ'লি সি ভালকৈ জানে ল'ৰাটো কেনেকুৱা হ'ব ল'ৰা বুলিয়ে কৈছোঁ আমাৰ ই কেনেকুৱা কাম কৰি দিয়ে ঘপককৈ কিয়নো সি নিজেই কৈছে মই ইম্পালচিভলি কৰোঁ চব ইম্পালছটো জানে যি অসমৰ মানুহে বহুতেই জানে জুবিন গাৰ্গ সিহঁতি কিয় নাজানিলে ইম্পালচিভলি যে জাপ মাৰিব সাগৰ দেখিলে লাইফ জেকেট দেখিলেতো জানে সেই ইম্পালচিভলি কৰা মানুহটোক গাইডেন্সটোৰ প্ৰক্ৰিয়াটো বেলেগ হ'ব লাগিছিলে মানুহ দুই প্ৰকাৰ থাকে কিছুমানে ইম্পালচিভলি কাম কৰে ইনষ্টিংটিভলি কাম কৰে আৰু কিছুমানে অকণমান ৰেচনেলি কৰে কনচিকুৱেঞ্চেছটো চিন্তা কৰে হেৰি কৰে এই দুটা টাইপৰ আমাৰ বেছিভাগ মানুহে ময়ো ইম্পালচিভলি কাম কৰা মানুহ মই জানো তাই সেইটো ষ্টেজলৈ যাব পাৰে গতিকে এইটো ক্ষেত্ৰত তেওঁলোক সাৱধান হ'ব লাগিছিলে এজ এ মেনেজাৰ পাৰ্টিকুলাৰলি সিদ্ধাৰ্থ শৰ্মা আৰু অৰ্গেনাইজাৰ হিচাপে শ্যামকানু মহন্তৰ ভূমিকা আপুনি কি ধৰে গতিকে নহয় অৰ্গেনাইজাৰ হিচাপে মই এইটো ফেইলাৰ বুলিয়ে ক'ম এইটো মানে এনেকুৱা ফেইলাৰ জীৱনত আৰু বেলেগ এটা হ'বই নোৱাৰে কিয়নো এটা ইভেণ্ট এটা অৰ্গেনাইজ কৰোঁতে প্ৰত্যেকটো বস্তুৱে লক্ষ্য কৰিব লাগিব হু আৰ দ্য পাৰ্চনছ ইনভলভ হু আৰ দ্য ইনভাইটিজ কাক ইনভাইট কৰিছে কাক কেনেকৈ ট্ৰিট কৰিব লাগে চবকে ডিটেইলড হেৰি প্ৰগ্ৰামৰ আগত ক'ব লাগিব হি মাষ্ট ডিপ'জ চামবডি যে এই মানুহটোৰ ওপৰত অহৰহ নজৰ ৰাখিবি ইন মাই এবচেঞ্চ লাগিব নাই মই সেইটো খং আছে সিদ্ধাৰ্থটো কথাই নাই অল দি টাইম হি ইজ ৰেছপনচিবল মনোজ বৰঠাকুৰ ডাঙৰীয়া জুবিন গাৰ্গৰ পৰিয়ালৰ 3জন সদস্যক যদি মই দায়িত্বশীল সদস্য হিচাপে গ্ৰহণ কৰোঁ তেনেহ'লে প্ৰথম হ'ব জুবিন গাৰ্গৰ পৰিবাৰ গৰিমা গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ মোহন আৰু তৃতীয়জন আপোনাক মই পৰিয়ালটোৰ এগৰাকী অতি দায়িত্বসম্পন্ন ব্যক্তি বুলি গ্ৰহণ কৰোঁ এই 3জন ব্যক্তি মৃত্যুৰ ঘটনাৰ পিছত আপোনালোক অলপ দিন একেলগেই আছে কেইদিনমান আপোনালোক একেলগে আছিলে কাহিলীপাৰাৰ ঘৰতে একেলগে আছে যদিও জুবিনৰ পিতৃয়ে সেইখিনি তেখেতৰ অসুস্থতাৰ বাবে সকলো কথা শ্বেয়াৰ কৰিব পৰা নাই কিন্তু আপোনালোকে নিজৰ ভিতৰত কথা পাতি আছে আৰু পৰিস্থিতি আপোনালোকে পৰ্যবেক্ষণ কৰি আছে তাৰ মাজত কেতবোৰ বিভ্ৰান্তিকৰ কথা চকুৰ আগত আহি গ'ল যে শ্ৰীমতী গাৰ্গে ক'লে যে সিদ্ধাৰ্থ শৰ্মাক ৰেহাই দিয়ক কাৰণ তেওঁ বুজিব পৰা নাছিলে ধৰিব পৰা নাছিলে এবছলুটলি নাই পৰা তেওঁ যে সিদ্ধাৰ্থ শৰ্মাক ৰেহাই দিয়ক কাৰণ মই বুজি পাইছোঁ বা দৰ্শকসকলে যিসকলে চিন্তা চৰ্চা কৰে তেওঁলোকে বুজি পাইছে যে সিদ্ধাৰ্থ শৰ্মাই সকলো কথা জানে তেওঁৰ হাততে গোটেই একাউণ্ট চববোৰ আছে গতিকে এই মানুহটোক যদি জেলত ভিতৰত ভৰাই থোৱা হয় কাইলৈৰ পৰা আমাৰ চলা মেলাৰে দিগদাৰ হৈ যাব বা এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হ'ব পাৰে যিখন এজাহাৰ দাখিল কৰিছে তাত আপুনি গৰিমা গাৰ্গ আৰু পামীয়ে চহী কৰিছে এই 3গৰাকী মানুহে এজাহাৰ দিছে আপোনালোকে এজাহাৰখন দিওঁতে কিছু পলম কৰা নাইনে প্ৰথম কথা হ'ল এজাহাৰখন দিওঁতে আমাৰ এনেকুৱা আগৰ পূৰ্বৰ কোনো অভিজ্ঞতা নাই যদিও মই এজন ৰেছপনচিবল চিটিজেন সেই মুহূৰ্তত এনেকুৱা এটা ধৰণৰ ইম'চনেলি চাৰ্চাৰ্জড এটমছফিয়াৰ হৈ গ'ল যিটোত আমি অকণমান হতবাক হৈ পৰিলোঁ আৰু গৰিমাৰটো কথাই নাই মূৰতে আকাশ ভাঙি পৰিলে এনেকুৱা এটা ছিটুৱেশ্যনত পুলিচৰ ওচৰলৈ দৌৰিব লাগে এজাহাৰ দিব লাগে আৰু গোটেই অসমৰ মানুহখিনিয়ে ইতিমধ্যে এটা
মানে এটা হেৰি কৰিয়ে দিলে আৰু ইমিডিয়েটলি গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰে যে প্ৰতিটো হেৰি কৰা হ'ব আমি সেই 2-3 দিন আমি ঠিক মই আগৰ কাৰণে আত্মস্থ হ'বলৈকে নোৱাৰিছিলোঁ তাৰপিছত দেখিলোঁ যে ন' ইট ইজ টাইম আমি অকণমান লগে লগে দিব লাগে সেইকাৰণে ইমিডিয়েটলি কৰি পিছদিনাখনে কথাটো পাতি পিছদিনাখনে সেইখন দিয়াইছোঁ মানে আপোনালোকে যেতিয়া এজাহাৰত 2জন মানুহক যেতিয়া আপোনালোকে দোষী সাব্যস্ত কৰিছে বা অভিযোগ তুলিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা প্ৰাইম আপোনালোকে প্ৰাইমা ফেচি আছে বুলি কৈছে আৰু তেওঁলোকৰ অভিযুক্ত কৰিছে আপোনালোকক কি কাৰণত আপোনালোকে এইটো বুজি পালে যে এওঁলোক অভিযুক্ত হয় না প্ৰথম কথা কি এওঁলোকক সন্দেহ কৰিব পাৰি না মই আগৰ কথাখিনি কৈ গৈছোঁ যিটো কাৰণত প্ৰথম কথা এজ দ্য চিফ অফ দ্য মিছন শ্যামকানু মহন্ত হেড দ্য ৰেছপনচিবিলিটি দ্বিতীয় কথা হ'ল ই একেবাৰে চাহৰ দৰে থকা কিয়নো গল্ডি এলাপেচা মানুহ নহয় যেতিয়া এজন মেনেজাৰ এপইণ্ট কৰে মেনেজাৰজন হোললি ৰেছপনচিবল তেওঁৰ দেখভাল কৰা তেওঁৰ সকলো কথাৰ হেৰি কৰা প্ৰগ্ৰাম ফিক্স কৰাকৈ আৰম্ভ কৰে এণ্টায়াৰ ফিনেন্সিয়েল হেৰি কৰে গতিকে সেই ক্ষেত্ৰত তেওঁতো ৰেছপনচিবল হ'বই গতিকে এই 2জন মানুহ প্ৰাইমেৰিলি আমি ভাবিছোঁ যে তেওঁলোকৰ ৰেছপনচিবিলিটি আছিলে গতিকে আমি তেওঁলোকৰ নামটো ডাইৰেক্টলি মেনশ্যন কৰিছোঁ আৰু এটা কথা কৈছোঁ আমি যে প্ৰতিজন মানুহকে ইণ্টাৰগেশ্যন কৰিব লাগে প্ৰতিজন ইচ এণ্ড এভৰি ওৱান হুএভাৰ ৱাজ দে ইনক্লুডিং those who had organized the তাৰ যিখিনি বাসিন্দা সেইসকলক প্ৰতিজনকে ইণ্টাৰগেশ্যনৰ আউটাৰ মাজে মানে ইনভেষ্টিগেশ্যনৰ আউটলৈ আনিব লাগে আৰু হেৰি কৰিব লাগে আৰু দৰকাৰ হ'লে তেওঁলোকক লিগেল প্ৰচিডিউৰ আৰম্ভ কৰিব লাগে এই গোটেই ঘটনাটোত তদন্তৰ আউটিলৈ আপোনাৰ আন এজন ভতিজা জুবিনৰ দৰেই আৰজু সন্দীপন গাৰ্গ তেওঁ আহি গৈছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এই প্ৰসংগত আপুনি কি কয় আজি প্ৰথম তোমাৰ মুখতে দিলোঁ বাৰু মই আহি থাকোঁতে এইটো আমি লিগেল প্ৰচিডিউৰত যেতিয়া পুলিচ ইনভেষ্টিগেশ্যন চলি থাকে ইনভেষ্টিগেশ্যন চলি থাকোঁতে আমাৰ পৰিয়ালৰ একেবাৰে মোৰ নিজৰ ভতিজা এটা তাত আনফৰ্চুনেটলি হি ৱাজ দে গতিকে আমি এইটো ক্ষেত্ৰত আমাৰ দুখ লাগিলেও সেই সহযোগিতাটো কৰিব লাগিব পুলিচে প্ৰথম এৰেষ্ট কৰিছে আৰু এইটো হেৰি কৰিছে ইনভেষ্টিগেশ্যনৰ স্বাৰ্থত এৰেষ্ট কৰিছে মই ভাবোঁ সেইটো তেওঁ এদিন ৰিলিংকুইচ হ'ব তাৰপৰা যদি সি স্পষ্টকৈ সকলো কথা কৈ দিয়ে আমাৰ আইনখন এনেকুৱা কণা আইন নহয় যে নিৰ্দোষী মানুহ এটাক ৰাখি থ'ব আজি এজন মানুহ মোৰ কাষতে মাৰ্ডাৰ হৈ গ'ল মোক পুলিচে নিব প্ৰথমতে এৰেষ্ট কৰিব কিন্তু মই তাৰ লগত কোনো ধৰণে ধৰণে ইনভলভ নহ'বও পাৰোঁ গতিকে এইটো এটা লিগেল প্ৰচিডিউৰ আমি ধৈৰ্য ধৰিবই লাগিব আৰু সহযোগিতা কৰিবই লাগিব পুলিচৰ লগত আমি পৰিয়ালৰ ফালৰ পৰা আমি কেতিয়াও ক'ব নোৱাৰোঁ আমি কৈ দিছোঁ যে প্ৰতিজনকে আমি ইণ্টাৰগেশ্যন কৰক কৰক এইটো আমাৰ হেৰিটো এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব জুবিনৰ খুৰাক মনোজ বৰঠাকুৰৰ লগত আমাৰ মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি উপস্থিত জুবিন গাৰ্গৰ সৰুজন খুৰাক মনোজ কুমাৰ বৰঠাকুৰ মনোজ বৰঠাকুৰ ডাঙৰীয়া আপোনালোকৰ পৰিয়ালত বহুত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল আৰু জুবিন গাৰ্গৰ ঘটনাটোৱে আটাইতকৈ ডাঙৰ জুবিনে কম বয়সতে মাকক হেৰুৱালে হঠাৎ এদিন দুৰ্ঘটনাত জুবিনে তেওঁৰ মৰমৰ ভগ্নী জংকীক হেৰুৱালে আৰু ইয়াৰ পিছত জুবিন নিজেই আমাৰ মাজৰ পৰা গুচি গ'ল এই ধুমুহা ইটোৰ পিছত সিটো আহি আছে তাৰ মাজত গল্ডি আপোনালোকৰ সাহচৰ্যত ডাঙৰ হ'ল আপোনাৰ মানস পটত সেই গল্ডি সৰু ল'ৰা গল্ডি যোৰহাটত চাইকেল চলাই অ'ত ত'ত ঘূৰি ফুৰা গল্ডি
আৰু সেই ছুপাৰষ্টাৰ যিটো ষ্টাৰডম সেই গ'ল্ডি আপুনি কি ধৰণে কল্পনা কৰে তাৰ মুখখন সি যে নাই কায়িকভাৱে সেইটো কথা মানে মনৰ ভিতৰত বিশ্বাস কৰিবলৈ টান হৈ আছে এতিয়ালৈকে এই মুহূৰ্তলৈকে যদিও আজি 20 দিন হ'ল সি নাই মই যদি ঘূৰি চাওঁ তেতিয়া এটা কথা মই ক'ব লাগিব সি যে সৰুৰে পৰাই সি যে বেলেগ এটা কেপাচিটি থকা কম্পিটেন্স থকা ল'ৰা সেইটো কথা মই অনুভৱ কৰিছিলোঁ মোৰ অনুভৱ ভিতৰি বহুত উদাহৰণ আছে তাৰ ধৰক সি সৰুতে আমি যোৰহাটত মোৰ বিয়া যোৰহাটত দাদাৰ ঘৰৰ পৰাই মোৰ বিয়া হৈছে বঙালপুখুৰী বিয়াৰ পিছত আমি যেতিয়া ৰাতি থাকোঁ সি যোৰহাট জিলা পুথিভঁৰাল মঞ্চত বা বিভিন্ন জেগাত বিভিন্ন প্ৰগ্ৰাম চাই আহে তেতিয়া সি কলেজ পাইছেনে নাপাইছে কলেজ পোৱা নাই বোধহয় মই পাহৰি যাওঁ দেই মোৰ মেমৰি খুব বেয়া তেতিয়া ৰাতি আহিও 1-2 বজাত যেতিয়া উদাত্ত গ্ৰন্থে হাৰমনিয়ামখন লৈ অদ্ভুত দক্ষতাৰে সেই হাৰমনিয়াম বজাব পাৰে বজাই গাই তেতিয়া মই আকৌ এদিন উঠি আহি তাক খং কৰিছোঁ তো পগলা বোলো ইমান চিঞৰ চিঞৰ কেলৈ গান গাইছ ছাইডৰ মানুহবিলাকে দিগদাৰ পাব ন সি হাঁহিটো মাৰি সেই তাৰ মানে হেৰি হাঁহিটো মাৰি কয় খুৰা শুই থাকে মই এইটো বোলে একো দিগদাৰ নাই বোলে সেই গাই মেলি আকৌ 2 ঘণ্টা 1.5 ঘণ্টা গাইহে শুবগৈ গতিকে আৰু তেতিয়া মই মন কৰিছোঁ সি কিশোৰ কুমাৰৰ গানবিলাক যেন তাৰ মুখত আৰু বেছি ধুনীয়া শুনো সি তাৰ খুব ফেভাৰিট ছিংগাৰ আছিলে কিশোৰ কুমাৰ ইমান ধুনীয়াকৈ কাজবোৰ দিয়ে আৰু বাংলা গালেও একেবাৰে একিউৰেট একচেণ্টেৰে সৈতে একচেণ্ট পেটাৰ্ণটো মানে হাৰ্ডলি এনি ডিফাৰেঞ্চ উইথ এ বেংগলী মেন মই এইটো তেতিয়া মন কৰোঁ আমাৰ এনেও ভাষাক লৈ অকণমান আমি সচেতন আছিলোঁ ঘৰ চবেই বাৰু পাৰ্টিকুলাৰলি উচ্চাৰণৰ ক্ষেত্ৰত গতিকে সেইটোত মানে সি বেলেগ ধৰণে হেৰি ইমান শব্দবিলাক উচ্চাৰণ কৰে মই কওঁ মই মনত সঁচাকৈ ভগৱানে তাকে শক্তি এটা দিছে অনায়াসে গাই দিয়ে হিন্দীয়ে হওক বাঙালীয়ে হওক অসমীয়াই হওক ইংৰাজী কম গাইছিলে বাৰু তেতিয়ালৈকে অনায়াসে গতিকে এই দক্ষতাটো মানে অপৰাশে হেৰি হোৱা নহয় দেৰ মাষ্ট বি চামথিং ভেৰি স্পেচিয়েল এবাউট ইট এই কথাটো মই অনুভৱ কৰিছিলোঁ দেট হি উইল বি এ ভেৰি গুড ছিংগাৰ নীলু চক্ৰৱৰ্তীহঁতে কৈছে তাকো গুণগুণাই শুনিয়েই তেওঁ নীলু চক্ৰৱৰ্তীয়ে ষ্টুডিঅ'লৈ মাতিলে যে তুমি গান গাব 3টা গান লৈ আহিব গাবা যোনে শুনে গাবই ইমান ধুনীয়াকৈ গাব পাৰে সি জংকীয়েও পাৰিছিলে এই বস্তুটোৰ পৰা সেই জুবিন আৰু এটাতকৈ ডাঙৰ কথা হ'ল সি একেবাৰে বাকী বহুত আমাৰ নৰ্মেল মানুহবিলাকে যিবিলাক নৰ্মেল বা আমাৰ যিটো পৰম্পৰা বা হেৰিয়ে আমাক বহুত মানুহখিনিক সংকুচিত কৰি ৰাখে বহুত ক্ষেত্ৰত এই মই যেনেকৈ গ'লোঁ ডাঙৰকৈ ৰাতি চিঞৰিব নালাগে কিয় নালাগে তাৰ কোনো যুক্তি নাই একো চাবলৈ গ'লে আমি বহু ক্ষেত্ৰত আমাৰ প্ৰতিভাবিলাকক ছাপ্ৰেছ কৰি ৰাখোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক মানে জোৰ জবস্ত আমি হেৰি কৰি ৰাখোঁ যাৰ য'ত ঢাল নাই তাত দি দিওঁ আৰু সেই স্বাভাৱিকভাৱে যাব খুজিলে আমি বাধা দি দিওঁ এই বস্তুটোৰ পৰা সি উৰ্ধত আছিলে দাদাই কেতিয়াও অৱশ্যে বাধা দিয়া নাছিল দেই সি বৰ লিবাৰেল আছিলে এই ক্ষেত্ৰত সেইটো বুজি পাইছিলে সি আৰু দ্বিতীয় কথা হ'ল আমাৰ মানুহবিলাকৰ দোষ আমি কেতিয়াবা পিছত মই যেতিয়া ৰিফ্লেক্ট কৰোঁ এই গোটেই কথাবোৰ ভাবোঁ আৰু তেনেকৈ সি আগবাঢ়ি গুচি গ'ল তাৰ কোনো বাধাই সেইবোৰে নামানে আৰু দ্বিতীয় কথা হ'ল আমাৰ পৰম্পৰা বা হেৰিৰ প্ৰতি সি তাৰ সেই যে বেপৰুৱা ভাৱটো সেইটো তাৰ একেবাৰে সৰুৰে পৰাই আছে সেইটো সৰুৰে পৰাই আছে সি বাধা দিলে সেইটো কৰিবই একেবাৰে অন্তিম সময়লৈকে বাধা দিলে সেইটো কৰিবই আৰু বেছিকৈ কৰিব বেছিকৈ এতিয়া সেই আগতে সৰুতে তাৰ পায়খানা লাগে সি একদম দৌৰা আৰম্ভ কৰি দিয়ে সি নকৰে তাৰমানে পায়খানা নকৰে যেনে তেনে লাষ্ট মমেণ্টলৈকে ৰ'ব আমি যেতিয়া চবেই কওঁ এই নাযাবি দেই পায়খানা নাযাবি তেতিয়া সি কৰেগৈ
আচ্ছা 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 ঠিক তেনেকৈ মানে বিভিন্ন ক্ষেত্ৰত নবৌ যদি কয় গ'লি ভাত খাই যাবি দেই ভাত নাখায় সি না ৰুটিহে খাব ৰুটি খাব একেবাৰে সেই তাৰ সেইটো কিবা এটা নেচাৰেই যিটো ক'ব কেতিয়াও নক'ব আৰু বাধা দিলে বেছিকৈ কৰে এইটো নেচাৰে সি নৰ্মেলি সেইটো গৈ ভাল এইটো বহুত ডাঙৰ কথা আছে তাৰ বেকগ্ৰাউণ্ডত আমাৰ পৰম্পৰা বা আজিৰ ল'ৰা ছোৱালীবিলাকে কিছুমান কথা হয়তো লাহে লাহে বুজিব যিবিলাকে পঢ়া শুনা কৰে বিভিন্ন দিশত মডাৰ্নিজিমৰ ওপৰত যিবিলাকে পঢ়া শুনা কৰিছে পষ্ট মডাৰ্ণ পিৰিয়ডৰ ভিতৰত প্ৰদান কৰিছে এই গোটেই বস্তুবিলাকৰো একোটা বেকগ্ৰাউণ্ড আছে ধৰক আমি পৰম্পৰাই বুলিয়ে সদায় আমি পৰম্পৰাক সকলো ক্ষেত্ৰতে মানি চলিলেতো আমি নতুন লিবাৰেল থিংকাৰ্ছ নহ'বই আমাৰ মাজত কোনোবা এটা পৰম্পৰা মধ্যযুগীয় হ'ব পাৰে নহয় কিন্তু আজিৰ তাৰিখত তাৰ প্ৰাসংগিকতা নাথাকিব পাৰে আৰু দ্বিতীয় কথা হ'ল প্ৰথম কথা হ'ল কি আমি কিয় মানিব লাগিব এইবোৰ সম্পৰ্কে আমাৰ এতিয়া গ'ল্ডিয়ে এইবিলাক বিষয়ে চিৰিয়াছলি পঢ়া শুনা কৰিছিলে নে মোৰ সন্দেহ কিয়নো বহুত দিন লাহে লাহে ডাঙৰ হোৱাৰ পিছত তাক নোপোৱা হৈ গ'লোঁ লাহে লাহে সি আমাৰ ঘৰৰ মজিয়াৰ পৰা সি ৰাইজৰ মজিয়ালৈ গুচি গ'ল তাৰপিছত আমাৰ ঘৰৰ মানুহৰ লগত সংস্পৰ্শটো কমি গ'ল কিন্তু মই বোলো কেতিয়া পঢ়িলে মই যিবোৰ পঢ়ি আছোঁ ধৰক পষ্ট মডাৰ্নিজিমৰ ওপৰত ধৰক এতিয়া ষ্ট্ৰাকচাৰেলিজিমে হওক সংৰচনাবাদ বা আৰু আকৌ বিনিৰ্মাণৰ এইবিলাক থিয়ৰী কথা কিছুমান ডিকনষ্ট্ৰাকশ্যন এইবিলাকে কৈছে আমি প্ৰতিটো বস্তু এনেই আপাততঃ যিটো দেখিছোঁ এইটো নহয় তাৰ স্পেচিয়েলি আমি যদি গুচাই গৈ থাকোঁ পিঁয়াজৰ বাকলি গুচোৱা দি তাৰ সাহটো আৰু গোটেইবিলাক ষ্ট্ৰাকচাৰ্ছ কিছুমান আমাৰ চিন্তা চৰ্চা সকলো দ্য ষ্টাইল উই হেভ এডপ্টেড আমাৰ সময়ৰ পৰিচৰ্যা জীৱনৰ সকলো বস্তুৱে একোটা লেয়াৰ্ছ চিন্তা চৰ্চা আমাৰ যিবিলাক ডিছক'ৰ্ছ আমাৰ কথন এইবিলাক সকলো প্ৰাচীন বহুত কিতাপৰ পৰা স্তৰে স্তৰীভূত হৈহে এইটো ষ্টেজ পাইছে গ'ল্ডি সেইবিলাকৰ পৰা উৰ্ধত আছিল নহয় সি এইবিলাক পঢ়িছিলে নেকি মোৰ সন্দেহ হয় কেতিয়াবা ধৰক এতিয়া এই দুযোৰ বেলেগ বেলেগ জোতা পিন্ধি উঠে পৰম্পৰা ভাগ কৰে আৰু সি বেপৰোৱা সি সেইটো যে কৰিছে সি কাৰো ৰিয়েকশ্যনলৈ সি নাচায় নহয় থাউজেণ্ডছ অফ পিপল আৰ তাক তাৰ চাই আছে সি কিন্তু সেইটোৰ প্ৰতি তাৰ ধ্যান নাই তাৰ ধ্যান জ্ঞানটোত অদ্ভুত ধৰণৰ তাৰ কম্পিটেঞ্চ যিমান তাৰ পাৰফৰ্মেঞ্চো কম নহয় কম্পিটেঞ্চৰ তাৰ হেডিং কেপাচিটিটো সি যিমান কৰিব পাৰে সম্ভাৱনাটো পাৰফৰ্মেঞ্চ সাধাৰণতে অন্য নৰ্মেল মানুহৰ পাৰফৰ্মেঞ্চটো বহুত তলত থাকে মোৰ কেপাচিটি আছে মই পাৰফৰ্ম কৰিব নোৱাৰোঁ কিন্তু সি পাৰফৰ্মেঞ্চো ৱাণ্ডাৰফুলি কৰিব পাৰে এই দক্ষতাটো বেলেগ বস্তু সি সেইটো কৰি দেখুৱাব পাৰে আৰু দ্বিতীয় কথা হ'ল সুৰাৰোপণেই হওক সংগীতৰ তাৰ সাংগীতিক হেৰিটোৱেই হওক শব্দ সাজনেই হওক এইটো সঁচাকৈ সি এটা ব্যতিক্ৰমী সদায় ব্যতিক্ৰমী তুমি যদি গানটো শুনিব নালাগে তুমি মাজৰ ইণ্টাৰলিউডটো শুনা প্ৰথম বিগিনিং হেৰিটো মিউজিকটো শুনা যায় এইটো গ'ল্ডি গান তুমি ক'ব পাৰিবা ইভেন সৰুলৈ তাৰমানে চবতে সি স্বকীয় বৈশিষ্ট্যবোৰ ৰক্ষা কৰিছিলে আৰু এটা গানৰ পৰা সিটো গানলৈ সম্পূৰ্ণ বেলেগ আছিলে যদিও এই গোটেই কথাবিলাকে মই ভাবোঁ এই দক্ষতাটো এই হেৰিটো আগৰ যেনেকৈ বাৰ্নাৰ্ডছহঁতে কৈছিলে ছুপাৰমেন আমাৰ এটা ষ্টেজত ছুপাৰমেন এটা হ'ব পাৰে সি যেন তাৰে অংশ বিশেষ মডাৰ্ণ ছুপাৰমেন এটা আহিছে তেনেকুৱা অনুভৱ আজিৰ তাৰ গ'ল্ডিৰ অৱৰ্তমানত সেই কথাটোৱে প্ৰতিফলিত হৈছে বাটে ঘাটে মানুহৰ মনে এই ছুপাৰমেন ছবিখনে মানুহৰ মনলৈ আহি গৈছে এই যে বেপৰোৱা ভাৱটোৰ কথা ক'লে মোৰ এদিন এটা ঘটনা মনত পৰিছে এখন শ্ব' চাই আছোঁ মই তেতিয়া শ্ব' চাই আছোঁ আন্ধাৰ হৈ গ'ল মোৰ কাষৰ ছিটত কোনোবা বহি আছিল মই চিনি নাপাওঁ তো তেনেকুৱাতে হঠাৎ সেই 4জন মানুহ উঠি গ'লত আন 4জন মানুহ বহিল অলপ দেৰি যোৱাৰ পিছত 3-4 মিনিট যোৱাৰ পিছত মই দেখোঁ মোৰ কাষত জুবিন গাৰ্গ তেতিয়া মই ক'লোঁ গ'ল্ডি সিও মোক দেখা নাছিলে সি ক'লোঁ প্ৰশান্ত দা তাৰপিছত মই তেতিয়া দেখি পেলাই মই বৰ আচৰিত হ'লোঁ
তেওঁ এযোৰ চশমা পিন্ধিছে সেই চশমাযোৰ পৃথিৱীত আন ক'তো মই দেখা নাই এটা ফ্ৰেম বেলেগ এটা ফ্ৰেম বেলেগ তিনিকুণীয়া তিনিকুণীয়া এটা ষ্টিলৰ ফ্ৰেম ক'তনো পাইছে মই নাজানো তাৰ মাজত লেন্স নাই এনে অকল ফ্ৰেমটো পিন্ধি আহিছে মই ক'লোঁ বোলো তুমি এইটো কি পিন্ধিছা তেতিয়া ক'লে যে মই পিন্ধিলে চব চলে এইটো তুমিহে কেৱল মাত্ৰ মোক সুধিছা ইয়াত থকা কোনেও নোসোধে মোক গতিকে তেওঁৰ সেইটো কনফিডেঞ্চটো আছে যে কোনেও মোক নোসোধে এইটো কথা যে তুমিহে মোক সুধিলা ঘৰুৱা মানুহৰ কাৰণে কিন্তু আনে কোনেও নোসোধে মোক মই পিন্ধিছোঁ যেতিয়া চলি যাব এই কনফিডেঞ্চটো ধেমালি নহয় কিয়নো মানুহ সি যেনেকৈ ভাল পায় সি বিশ্বাস কৰে হাৰে যে মানুহেও মোক ভাল পায় আৰু সঁচাকৈ ভাল পাইছিল ইমান যে মানুহে ভাল পাইছিলে সেই কথাটো ঘৰৰ মানুহ হিচাপে আমিও অনুভৱ কৰা নাছিলোঁ আমিও নিজে অনুভৱ কৰিব পৰা নাছিলোঁ এই ইমান যে ভাল পাব পাৰে এনেকুৱা ধৰণে যে মানুহে কান্দিব পাৰে বৃদ্ধৰ পৰা শিশুলৈকে এনেকুৱা ধৰণে যে মানুহ ৰৈ যাব পাৰে এখন ষ্টেট এখন দেশ আপুনি এটা কথা কওক মানে মোৰ খুব এটা মই খুব গভীৰভাৱে জুবিনক পৰ্যবেক্ষণ কৰা নাই মোৰ দৰে বহুতেই কৰা নাই আৰু জুবিন গাৰ্গ মোৰ গানৰ বিষয়েহে আছিলে চৰ্চাৰ বিষয়ে কেতিয়াও নাছিল মোক বহুতে কৈছে যে জংকী যেতিয়ালৈকে আছিল জুবিনৰ এটা শৃংখলা আছিল জীৱনত কিন্তু জংকীৰ অৱৰ্তমানত জুবিনে সেই শৃংখলাটো হেৰুৱাই পেলালে এই কথাটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে জুবিনে বা গল্ডিয়ে জংকী থকালে জংকীয়ে সেইকাৰণে গল্ডি লগ দিছিল অনুভৱ কৰিছিলে জংকীয়ে কিছুমান ল'ৰাই জুবিনক বিপথে লৈ গৈ আছে আৰু তাই হয়তো এনেকুৱা ষ্টেজ পাৰফৰ্মেঞ্চ কৰিম বুলি ভবা নাছিলে কিন্তু লাহে লাহে তাই বিশেষকৈ নাটকত বেছি ইণ্টাৰেষ্টেড আছিলে কিন্তু লাহে লাহে দেখিলে যে আই শুড অলৱেজ বি দে বাই হিজ ছাইড এই কথাটো তাই অনুভৱ কৰি পেলাই তাই লগ দিছিলে আৰু আমি তেতিয়া দেখিছিলোঁ তাই সঁচাকৈ বৰ সুন্দৰ গায়িকাও আছিলে অতি সুন্দৰ কণ্ঠস্বৰৰ গায়িকা অনায়াসে গাই দিয়ে অনায়াসে গাই এই প্ৰসংগটোলৈ মই পুনৰ আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত জুবিন গাৰ্গৰ খুৰা মনোজ কুমাৰ বৰঠাকুৰ বৰঠাকুৰ ডাঙৰীয়া আমি ইয়াৰ পূৰ্বে জংকীৰ কথা পাতি আছিলোঁ জংকীৰ মৃত্যু অসমৰ বাবে অত্যন্ত ডাঙৰ ক্ষতি আৰু বিশেষকৈ জুবিনৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ ক্ষতি মই আপোনাক প্ৰশ্নটো সুধিছিলোঁ যে জংকীৰ মৃত্যুৰ আগলৈকে জুবিন কিছু নহয় কিছু পৰিমাণে শৃংখলাবদ্ধ আছিল কিন্তু জংকীৰ মৃত্যুৰ পাছত জুবিনে সেই শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হ'ল সেইটো আমিও অনুভৱ কৰোঁ আমি ঘৰত এইবোৰ কথা পাতোঁ এই ছোৱালীজনী নাইকিয়া হৈ গ'ল আৰু ই বেছি অকণমান উশৃংখল হৈ গ'ল আৰু সি নিজকে বিলাই দিলে আৰু এটা কথা হ'ল মানে বহুত কথাই তাক মানে বেলেগ ধৰণে সেই সময়ত আক্ৰান্ত কৰিলে বিশেষকৈ তাৰ মনটো যিহেতুকে সি অতিকে সংবেদনশীল লৈ নহয় অতিকে সংবেদনশীল এটা মন সি এই ফেজটো জংকীৰ মৃত্যু নবৌৰ মৃত্যু এই মৃত্যুবিলাকে তাক মানে একেবাৰে এটা হেৰি অৱস্থালৈ লৈ গৈছিল তাৰ পৰা সি সেইকাৰণে হয়তো নিজক কিছুমান হেৰুৱাই পেলাইছিলে বা ডিচিপ্লিন লাইফ এটা লিড কৰানো কি হ'ব এনেকুৱা ধৰণৰ মনত আহিব লাগিছিলে গতিকে সি যিমান পাৰে জ্ঞানবোৰ সৃষ্টি কৰি গৈছিলে বাকী ক্ষেত্ৰত তাৰ খাদ্য বা হেৰিত মানে অদ্ভুত ধৰণে হেৰি বিশৃংখল হৈ গৈছিল গতিকে এইখিনি ক্ষেত্ৰত যিবিলাক ল'ৰা তাৰ লগত আছিল সকলোৱে সমানে যে দায়িত্ব পালন কৰিছিলে এজ এ ফ্ৰেণ্ড সেই বস্তুটো আমাৰ সদায় সন্দেহৰ আৱৰ্তত আছিল আমি এইটো বেয়া পাইছিলোঁ কিছুমান ল'ৰাই তাক কিছু ক্ষেত্ৰত মদ পানী খোৱাৰ ক্ষেত্ৰত ৰেষ্ট্ৰেইণ্ট কৰিব লাগে শিৱসাগৰলৈ যাওঁতেও দেখিছিলোঁ পাৰ্টিকুলাৰ গ্ৰুপ কিছুমানে এই হেৰিটো ক'ব নোৱাৰা হৈ যায় ইয়াক পালে ক'ব নোৱাৰা হৈ যায় ঘৰখনৰ মানুহবিলাকেই গ'লে ক'ব নোৱাৰা নিচিনা হয় গতিকে এইটো বাধা দিব নোৱাৰিলোঁ আমিও বাহিৰৰ পৰা
আৰু তাৰ বন্ধুবৰ্গও ঠিক তেনেকৈ ধৰণে যেনেধৰণে আমি ভাবিছিলোঁ বা ভাবোঁ ঠিক বাধা দিব নোৱাৰিলে এইটো ক্ষেত্ৰত এই ব্যৰ্থতাটোৱে আচলতে বহুত এই অন্তিম অৱস্থাটো নহ'লে আমি তাক জীয়াই ৰাখিব পাৰিলোঁ বহু বছৰ ধৰি এইটো যদি এক্সিডেণ্টটোৰ কথা বেলেগ আপুনি বহুতৰ মনত এইটো ধাৰণা হৈছে যে জুবিন গাৰ্গক বিপথে পৰিচালিত কৰা একাংশ মানুহৰ প্ৰতি মানুহৰ ক্ষোভ আছে আৰু জুবিন গাৰ্গৰ লগত বন্ধুত্ব কৰা একাংশ লোকে জুবিন গাৰ্গক লুটি পুটি খালে এনেধৰণৰ এটা ধাৰণা মানুহৰ মাজত আছে এই ক্ষোভটোৱে আজি সামাজিক মাধ্যমত হওক বা ৰাজপথত হওক তাত অব্যহী প্ৰকাশ ঘটিছে আপোনাৰ কি পৰ্যবেক্ষণ নহয় এই ধাৰণাটো এতিয়া আমাৰ মনত বদ্ধমূল হৈছে কেলে এই যে ছ'চিয়েল মাধ্যমৰ যোগেদি যিবিলাক আমি খবৰ পাইছোঁ যে সি তাৰ ঘৰটো কমপ্লিট কৰিবলৈ তাৰ পইচা নাই আৰু কিবা কৈছে যে বহু লাখ টকা তাৰ বেংকত অনাদায় আছে 1 কোটি টকা 1 কোটি টকা এনেকৈ ওলাইছেও কাৰোবাৰ হাতত থকা গতিকে একেবাৰে এইটো আমাৰ একেবাৰে হেৰি হৈছে যে বহুতে তাক এক্সপ্লইট কৰিছিলে তাৰ টেলেণ্টটো তাৰ প্ৰতিভাটোক মানে হেৰি কৰিছিলে সি সেইবোৰ কথাত মন নিদিছিল পইচা পাতিৰ ক্ষেত্ৰত মন দিলে মানুহৰ যি শিল্পী মানুহ তেনেকুৱা বিশ্বত তুমি বহুত পাইছাই ভেন গগকে আৰম্ভ কৰি গোটেই আৰ্টিষ্টবিলাকে একেবাৰে দেউলীয়া আছিলে তেওঁলোকে আচলতে নাৰাখিছিলে এইবিলাক কিয়নো সৃষ্টিশীলতাটো বেলেগ বস্তু পইচাৰ যাৰ মনত পইচাৰ হেৰিটো সোমাই যায় সি সৰ্বোত্তম সৃষ্টি কৰিব নোৱাৰে গতিকে তেনেকুৱা তাৰ ব্যতিক্ৰম নাছিলে হি ৱাজ ট্ৰুলি এন আৰ্টিষ্ট আউট এণ্ড আউট আৰ্টিষ্ট আৰু সেই বস্তুটো সি বজাই ৰাখিছিলে তাৰ সৃষ্টিটো যে মূল বস্তু তাৰ প্ৰাণ আত্মা সেইটো সি জানিছিলে সেইটোহে খবৰ ৰাখিছিলে সি তাৰ জেপটোত মুঠতে পইচা থাকিব লাগিব কাৰোবাক দিবলগীয়া হয় যাতে সেইটো মেনেজাৰে সেইটো সচেতনভাৱে কৰি আছিলে পইচা অলপ দি থৈছিলে সদায় মই ইমানেই জানো মই তাৰ ওচৰলৈ গ'লেও মই সেইটো লক্ষ্য ৰাখোঁ তাৰ বাহিৰে সি হয়তো বেংকলৈ গৈয়ে পোৱা নাই নেকি মোৰ অনুভৱ হয় সি বেংকত হয়তো কোনো চেকত সি চহী কৰিছিল নে চহীটো লৈহে গৈছিল চাগে সি কি লিখা আছিল সেইটো মোৰ তেনেকুৱা অনুভৱ হয় আৰু ফলত এতিয়া লাহে লাহে এই গোটেই কথাবিলাক আমি গম পাইছোঁ দুখ লাগিছে সি ৰাতিৰ পিছত ৰাতি যি দাৰুণ কষ্ট কৰি গোটেই ৰাতিটো বহি থাকি গান বনাই সি একো নাপালে সেইফালৰ পৰা তাৰ সপোনবোৰো হেৰি হৈ গ'ল মোক এদিন কৈছিল গুৱাহাটীত এটা প্ৰকাণ্ড ঘৰ বনাবলৈ আগফালে সিংহ এটা থাকিব মুখখন সিংহৰ নিচিনা হ'ব আমি চব থাকিম বোলে তাত আমাৰ বিশাল পৰিয়ালটো এইবোৰ কথা কয় সি ধেমালিকে মোৰ কথা বহুত কথা কয় সি তাৰ মনটো তেনেকুৱা আছিল নহয় পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত জুবিন গাৰ্গৰ খুৰা মনোজ কুমাৰ বৰঠাকুৰ মই কৈছোঁৱেই যে সি পেশ্যনেটলি কাম কৰে হেৰি ইনষ্টেণ্টলি হেৰি কৰে ডিচাইড কৰে তেনেকুৱা বহু ঘটনাও হৈ গৈছে এটা হ'ল চবেই জনা ঘটনা এটাত সেই হেৰিত উঠা ইলেক্ট্ৰিকৰ তাঁৰত উঠিলে মনোৰঞ্জনা সিঙৰ ঘৰত এটা প্ৰগ্ৰাম আছিলে এইটো কথা বহুতে নাজানে সি সেইবোৰ কথা ক'ব নোৱাৰে কোনে জানে কিন্তু হি উইল ডু ডেট সেইটো মই জানো সি মোক ক'লে নহয় সেইদিনাখন মই তাৰ আগদিনাখন মই এটা ৱৰ্কশ্বপত বিজি আছিলোঁ টেক্সট বুক ৰাইটিঙৰ ৱৰ্কশ্বপত মোৰ কলিগগৰাকী কৰে কেইবাগৰাকী হেৰি কালি ভতিজা হেৰিত উঠিলে নহয় গম পায় নাই মনোজ ইলেক্ট্ৰিকৰ পষ্টত উঠিলে কি লৈ উঠিলে এই বোলে গোটেইখন নতুন টিভি নাচায় নি মই বোলো নাই চোৱা নহয় ঘৰত গৈ সেইদিনাখন মই দাদা তাত গৈছোঁ সিও শুবলৈ আহিছে সেই আগবেলা শুব নোৱাৰিলে সি 3টামান বজাত শুবলৈ আহিলে তাৰ বেতৰ বিচনা এখন আছিলে সেইখন মৰমৰ আছিলে সি বৰ যত্ন কৰি থাকে ট্ৰিটমেণ্ট কৰাই বেত বা বাঁহ বেতৰ তই কালি হেৰি পষ্টত উঠিলি বোলে অঁ উঠিলোঁ বোলে কেলৈ উঠিলি বোলে এইজনী মনোৰঞ্জনী সিং এই যে টিভি চেনেল এটা আছিলে এই বৰ বদমাছ নহয় জানা নাই বোলে মই নাই তেনেকৈ নাজানো বোলে কি কৰিলে এই আমাৰ টোকাৰী গীতৰ বিখ্যাত গায়ক যে হেৰি
আমাৰ ৰামেশ্বৰ পাঠকক আগবেলাই মাতি দিলে নহয় প্ৰগ্ৰাম এটা আছে গধূলি 10 বজাত বোলে মই গৈছোঁ ৰামেশ্বৰ পাঠকে আহি ক'লে জুবিন বোলে মোক দিনতে মাতি দিলে মানুহজনে সিঙে সেই সময়ত তেওঁৰ কেঞ্চাৰ হৈ আছে ৰামেশ্বৰ পাঠকৰ কেঞ্চাৰ হৈ আছে ইয়াৰতো মূৰটো গৰম হৈ গ'ল বোলে মোৰ মূৰটো গৰম হৈ গ'ল নহয় এই বোলে আজি প্ৰগ্ৰাম গোটেই হুলস্থুল লগাই দিম বোলে সেইকাৰণে বোলে সেইটো কৰিলোঁ মই তেতিয়া কৈছোঁ তই চা তোৰ ইনষ্টিংটিভলি এইটো কাম কৰি দিলে তোৰ গোটেই আমাৰ অসমৰ মানুহেতো তোক খাই বৈ হেৰি কৰা বুলিহে ভাবি গ'ল তই এইটো নকৰিবি ৰামেশ্বৰ পাঠকৰ অধ্যায়টোতো কোনো গম নাপালে নহয় তই যে এটা জেনুইন কজত সেই মানুহজনীৰ প্ৰগ্ৰামটো খেলি মেলি কৰিবলৈ মই বোলে নাই আমাৰ ল'ৰাবোৰে জানে না মোৰ ল'ৰাবোৰে জানিলে তোক কনষ্টেণ্টলি গোটেই মানুহৰ মানুহে চাই আছে তই এইবোৰ কাম নকৰিবি সি সেইবোৰ কাম বহুত দিন কৰা নাছিলে পিছে দেই আৰু আমাৰ সেই সময়ত মিডিয়াৰ এটা ছেকশ্যনো আছিলে যি ইয়াৰ লুপ হ'ল ইয়াৰ হেৰিবিলাক বেছিকৈ পাৰ্চু কৰিছিলে বিচাৰি ফুৰিছিলে আৰু তাৰ প্ৰতি সহৃদয় নাছিলে তাৰ যিটো মানে মূল মানুহটোক বিচাৰি চোৱা নাছিলে কোনো মই ভাবিছোঁ তুমিও মিডিয়া মানুহ মই কৈছোঁ আজি তাৰ মূল তাৰ সৃষ্টিশীল হেৰিটোৰ এছপেক্টটোৰ প্ৰতি খুব কম মিডিয়া হাউচে বা নিউজ পেপাৰে হেৰি কৰিছিলে সেই সময়ত মই নিউজ পেপাৰ লৈ ৰিপৰ্টাৰ লগত কাজিয়াও হৈছিলে এবাৰ সেইবিলাক লৈ গতিকে সি যেতিয়া সি অস্থিৰ হৈ যায় যেতিয়া তাক বুজি নাপায় সি নিজে খঙত কিবা এটা কৰি দিয়ে ইম্পালচিভলি আকৌ এদিন মই গৈ পালোঁ বুলখুৰা মোক সুধিলে তুমি জ্যোতিপ্ৰসাদক ভাল পোৱা নে বিষ্ণুৰাভাক ভাল পোৱা মই ক'লোঁ বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ দুটা বেলেগ বেলেগ এনভাইৰনমেণ্টত ডাঙৰ হোৱা বেলেগ বেলেগ হেৰিৰ মানুহ দুইটাৰে সৃষ্টিশীল হেৰিটো আমি সকলোৱে নমস্কাৰ কৰোঁ কিন্তু জ্যোতিপ্ৰসাদ ডাঙৰ হৈছে এটা চাহ বাগিচাৰ মেনেজাৰিয়েল হেৰি এটাত এনভাইৰনমেণ্টটো বেলেগ সৰুতে অৰ্গেনকে আৰম্ভ কৰি এভৰিথিং ৱাজ দে বিদেশত শিক্ষা পাইছে জাৰ্মানীত গৈছে চিনেমেট'গ্ৰাফী শিকিছে কিন্তু বিষ্ণুৰাভাই কি পাইছিল বিষ্ণুৰাভা অহৰহ চঞ্চল যাযাবৰী জীৱন যাপন কৰিছিলে যি মুহূৰ্তত সাম্যবাদৰ কথাটো চিন্তা কৰিলে সেই মুহূৰ্তত তেওঁ য'তে লিখিছিলে ত'তে খোজ মাৰি থৈ আহিছিলে তেওঁ সংগীতৰ চৰ্চা কৰিব পৰা সুবিধা পাইছিলে নে কি পাইছিলে এইবোৰ একো নাপাইছিলে গতিকে মোৰ মনত জ্যোতিপ্ৰসাদৰ হেৰিটোতকৈ মই বিষ্ণুৰাভাক মানে বেছি মোৰ মনত বোলো হেৰি এটা পিছদিনাখন গুৱাহাটী ইউনিভাৰ্চিটিত গৈ কৰিলে ন মই বিষ্ণুৰাভাকহে ভাল পাওঁ বোলে জ্যোতিপ্ৰসাদত কৈ দিলে কিন্তু ইনষ্টেণ্টলি মানুহে বেকগ্ৰাউণ্ডৰ কথাবোৰ নাজানে কিন্তু সেইটো হুলস্থুল এটা লাগি গ'ল এনেকুৱা বহু ঘটনা আছে ইনষ্টিংটিভলি সি যিটো মন যায় এই লাষ্ট গুৱাহাটী সেইদিনা শিৱসাগৰত গ'ল শিৱসাগৰ প্ৰগ্ৰাম আছিলে বৰ্ডিং ফিল্ডত প্ৰগ্ৰাম গৈ পেলাই উঠিলে সময়ত 9-10টা মানত উঠিছিলেগৈ নেকি ষ্টেজত উঠি ঘপককৈ কৰিলে মই আজি গান নাগাওঁ শ মানুহ ৰৈ আছে গান নাগাবলৈ মন যোৱা নাই মোৰ গাবলৈ নাযাওঁ বুলি কৈ আৰু নামি আহিলে নহয় তাকনো ৰাখে কোনে ৰাখিব নোৱাৰে নহয় আহি পেলাই আকৌ সেই ৰুদ্ৰসাগৰত এখন হেৰি আছে তাত সোমাই গ'ল তাৰপিছত পিছদিনাখন সেইটো হুলস্থুল মানুহৰ মাজত চিঞৰ বাখৰ মানে তাক বেয়া পালে বহুতে চিঞৰ বাখৰো কৰিছে তাৰপিছত পিছদিনাখন গৈ পেলাই মোক কেইটামানে ফোন কৰিলে ভৰসা আজি ডাঙৰ ঘটনা হ'ল নহয় জুবিনে বোলে হেৰি দৰ্জা খোলা নাই কালিৰ পৰা সোমাই আছে ৰুমটোত ৰাতিপুৱাৰ পৰা মোৰ 4টা বজাত দিছে তেতিয়া পিছদিনাখন 4টা বজাত মইতো ফটককৈ ভয় খাই গ'লোঁ ছোৱালীজনীক ক'লোঁ বংকু বোলো দৌৰ মাৰি গৈ পালোঁ হয় বাহিৰত এই শৰ্মা হেৰি সিদ্ধাৰ্থ আৰু এনেকৈ সিদ্ধাৰ্থ আকৌ মোক বোলে জুবিনদাই বোলে হেৰি ৰেষ্ট লৈ আছে বাট বোলো এনেকৈ খং কৰিলোঁ দৰ্জাত ঢুকিয়ালোঁ সি হাঁহি মাৰি ওলাই আছেনে কেলৈ আহিল তোমালোক আমাক কৈছে বোলো তই কালিৰ পৰা দৰ্জা খোলা নাই আৰু একো খোৱা নাই দিনত কেলৈ বন্ধ কৰি দিছিলে আৰু কালি প্ৰগ্ৰেমটো নকৰিলি গৈ পেলাইও এই মন নগ'ল হাঁহিটো মাৰি কৈছে মই মন নকৰিলে কাম নকৰোঁ নহয় যি হ'ব আৰু মন নগ'ল নহয় ছাতে বোলে তই কি কৰিছিলে এই বোলে চিনেমাখন বনোৱা মই স্ক্ৰিপ্টটো লিখি আছোঁ কালিৰ পৰা স্ক্ৰিপ্টটোত আৰু বাকী সেই একো কথা ইবাদে মানুহে হেৰি আছে বাকৰ লগা আছে হেৰি কৰি আছে সেইবোৰ তাৰ হেৰি নাই স্ক্ৰিপ্টটো লিখি আছে স্ক্ৰিপ্টটো কমপ্লিট কৰোঁ বুলি লাগি গ'ল ৰৈ বিনালে বোধহয় সেইখনে মই মানে তেনেকুৱাত আৰু তাক কি ক'বা
গালিয়ে তুমি কেতিয়াও তাৰ লগত খং উঠি গ'লেও তাৰ মুখখন দেখা লাগে গ'লে তুমি কেতিয়াও খং কৰিব নোৱাৰা তাক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত জুবিন গাৰ্গৰ খুৰা মনোজ কুমাৰ বৰঠাকুৰ বৰঠাকুৰ ডাঙৰীয়া জুবিনৰ বিষয়ে কথা পাতি থাকিলে শেষ নহয় আৰু আপুনি জুবিনৰ আপোন বুল খুৰা যাৰ মনত বহুত কথা ক'বলগীয়া আছে আৰু কিছুমান কথা আপুনি বুজি পায়ো জানিও ক'বলৈ আজি আপোনাৰ ইচ্ছা নাই অথবা কিছুমান বাধ্যবাধকতাত পৰি আপুনি ক'ব নোৱাৰে কিন্তু এজন সংবেদনশীল লেখক আৰু আপুনি নিজেই এজন বাৰ্ড ৱাটচাৰ আপুনি নিজেই চৰাইৰ লগত খেলা কৰি ভাল পোৱা মানুহ আপুনি চৰাই চাই আপুনি জুবিনৰ সৃষ্টিক কি ধৰণে পৰ্যবেক্ষণ কৰে মই এটা কথা কওঁ জুবিনৰ সকলো সৃষ্টিয়ে সকলো ধৰণৰ মানুহৰ মাজত জনপ্ৰিয় সকলো গানেই জনপ্ৰিয় জুবিনে মাজে মাজে দুই এটা আনৰ গানো পুনৰ গাইছে ধৰি লওক বৈকুণ্ঠ গগৈৰ গান গাইছে বা বিষ্ণু ৰাভাৰ গান গাইছে জুবিনৰ মুখত সেয়া বেলেগ হৈছে জুবিনৰ নিজৰখিনিৰ কথা মই বাদেই দিছোঁ কিন্তু জুবিনৰ কিছুমান গান যিবিলাকৰ মেলোডি অথবা লিৰিক অনন্য সেইবিলাক গান কিন্তু বহুত তল পৰি গৈছে যেনে জ্ঞানানন্দ শৰ্মা পাঠকে যিটো লিখিছিল বৰষুণ বৰষুণ এটুপি এটুপি সৰে এধানি এধানি পৰে মাঘৰে মেঘালী ভৰা সন্ধ্যা এয়া যেন আইতাৰ ঠোকাঠুকি মাতহে উৰণিৰ মাজেৰে অহা হাঁহিৰে মাজত বৰষুণ বৰষুণ এইবিলাক গান বৰকৈ মানুহে শুনা নাই এদিন মই জুবিনক সুধিলোঁ যে এই বৰষুণ গানটো তুমি বৰকৈ নোগোৱা নেকি কৈছে মই গাওঁ কিন্তু মানুহে দেখোন মোৰ মুখত এই গানটো শুনিবলৈ ইচ্ছা নকৰে মানে এইটো বৰ ইণ্টেলেকচুৱেল গান দাদা এইটো কাৰণে মানুহে নুশুনে আপুনি জুবিনৰ সৃষ্টিৰ আজি কি ধৰণে পৰ্যবেক্ষণ কৰে মই মূল্যায়ন বুলি ক'ব খোজা নাই পৰ্যবেক্ষণ কৰে আচলতে সি ইমান কাষৰ মানুহটোক মূল্যায়ন কৰিবলৈ দিগদাৰ ঘৰৰ মানুহ হ'লে আৰু দিগদাৰ কিন্তু মই ঘৰৰ হ'লেও তাৰ গানে এনেধৰণে মন্ত্ৰমুগ্ধ কৰি ৰাখে যে মনটো সন্তুষ্টিৰেতো ভৰি পৰেই দ্বিতীয় কথা মানে বিস্ময়াভিভূত হৈ যাওঁ ইয়াৰ ৰেঞ্জটো দেখি হি sang as many as 38,000 songs তাৰ ৰেঞ্জটো ভাবিলে এতিয়াও মই আছে মই সপোনতো ভবা নাছিলোঁ যে 38,000 40,000 গান গাইছে যেতিয়া ষ্টেটিষ্টিকেলি বহুতে সি এদিন মোক কৈছিলে যে মই 25,000 মান গান গালোঁ বোলে সঁচাকৈ নে সঁচাকৈ বোলে মইতো ইমান বেছি যে গাইছে সি হয়তো একজেক্ট হেৰিটো নাজানি অনুভৱ সি যে একেদিনাই 30-31টা গান গাই দিছিলে এইটোতো তাৰ কাৰণেতো মানুহক ভগৱানে বেলেগ এটা শক্তি দিবই লাগিব নৰ্মেল মানুহ এটাই গাব নোৱাৰে অসম্ভৱ আৰু ডাঙৰ কথা হৈছে মোৰ ষ্ট্ৰাইকিং হেৰিটো হ'ল তাৰ কি মেমৰি সাংঘাতিক স্মৃতি শক্তিটো সাংঘাতিক নন ষ্টপ 20-25টা গান কোনো নোচোৱাকৈ গাব খুব কম গায়কেহে পাৰিব মই নিজে অভিভূত হৈ যাওঁ পুৰণা গান সি হুবহু গাই দিয়ে কিছুসময় ঘৰক হেৰি এতিয়া নেশ্যনেল ষ্টেজত ইণ্টাৰনেশ্যনেল ষ্টেজত সেই গায়কবিলাকৰ গান তেনেকৈ গাই দিব পৰা অনায়াসে খুব কম মানুহ আছে মই সেইটো কথা ভাবোঁ তাৰ ক্ষমতাটো বেলেগ আছিলে দক্ষতাটো আছিলে এই বস্তুটো অনায়াসে নাহে আৰু দ্বিতীয় কথা তাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল গানৰ সি যিবিলাক লিখিছিলে যিবিলাক গাইছিলে তাৰ সেই আটাইতকৈ সেই প্ৰাণস্পৰ্শী সেই অতি চেতনা বা হেৰিৰ এটা হেৰি মানে যিটো তাৰ গানটোত এনেকুৱা তুমি শুনি যেতিয়া যাবা নহয় যেতিয়া যায় গায় চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোপাল মোৰ শুই থকা জননী
চেঁচা চেঁচা আঙুলি চেঁচা চেঁচা গাওঁতে শব্দটো কওঁতে তোমাৰ গা স্পৰ্শ মানে চেঁচা অনুভৱটো হৈ যাব এই যিটো কওঁ আমি কাইনেস্থেটিক বা স্পৰ্শৰ অনুভূতিটো সি গানেৰে কৰিব পাৰে এই বস্তুটো অদ্ভুত ধৰণৰ এটা তোমাক সৰ্বাংগক সি স্পৰ্শ কৰি যাব পাৰে গানৰ যোগেদি এই বস্তুটো আছিলে তাৰ গান প্ৰতিটো গানেই মই চাইছোঁ প্ৰতিটো গান বুলি কোৱা নাই কিন্তু মেজৰ গানে এই বস্তুটো কৰিব পাৰিছিলে সেইকাৰণে উদ্বেলিত কৰিব পাৰিছিলে অল ছেকশ্যনছ অফ পিপল এলা পেচা মানুহ সাধাৰণ গান চিনি নোপোৱা মানুহ অৱধাৰিতভাৱে তাৰ গানৰ ফালে ধাবিত হৈছিলে তুমি যেতিয়া ৱেন ইউ লিচন টু হিম ক'ৰবাৰ পৰা আহি থাকোঁতে মই এদিন সি যেতিয়া মাজুলী তাৰ নিজা গান নহয় কিন্তু তাৰ মুখত যেতিয়া সেই এদিন মই বোকাখাটত গুৱাহাটীৰ পৰা আহি ৰাতি 2টামান বজাত গাই আছে গান মই প্ৰথমবাৰ শুনিছোঁ মই জানো এই তাৰমানে এনেকুৱা এটা ধৰণৰ হেৰি কৰি যায় ঠিক তেনেকৈ সেইদিনাখন এই চিলনী গানটোত কি আছে ক'ব নোৱাৰোঁ শুনিলে মানে ৰৈ যাওঁ আনকি মোৰ 5 বছৰীয়া নাতিটোৱে চিলনী গাই শুনি সি শুবলৈ ল'লে গতিকে এনেকুৱা ধৰণে মানুহক উদ্বোধিত কৰাৰ পৰা তাৰ গানৰ শক্তি আছিলে এনেই মানুহ নাযায় এনেই মানুহে মানুহক ভাল নাপায় সি গানৰ যোগেদি দিছিলে প্ৰত্যেককে কিবা এটা মোক যেনেকৈ দিছিলে হেৰিত সেই আনজনকো সেইটো দিছিলে ল'ৰাবিলাকক দিছিলে সাহস দিছিলে ছিংগাৰক নতুনকৈ সৃষ্টিৰ হেৰি দিছিলে মন প্ৰাণ ভৰাই তুলিছিলে গতিকে এই গোটেই বস্তুবিলাক সম্যকভাৱে হেৰি হ'বলৈ এতিয়া নহয়তোন ইট উইল টেক এ ভেৰি লং টাইম আৰু ৰিচাৰ্চ কৰোঁ বহুতে এইটো ৰিচাৰ্চ জানোৱে বহু বস্তু চাবলৈ আছে বহু দিশ জড়িত আছে সি যেনেকৈ সমাজ সচেতন সমাজখন পৰিৱৰ্তন কৰাৰ তাৰ আৰ্জটো আছে সি নিৰ্ভয়ে ক'ব পাৰে কথা সি আলফাৰ দিনতো গাব পাৰিছে উদাত্ত কণ্ঠে এইবোৰ বাদ দিয়া তোমালোকে ধোঁৱা বাৰু কি আছিলে গানটো আলফাৰ দিনত যে গাইছিল এইবোৰ গান সি কাৰণে পাৰিছিলে ক'তো ভয় নাছিলে তাৰ কিয়নো সি শিল্পী মানুহ নহয় ভয় কৰিবলগীয়া একো নাছিল গতিকে সেই বস্তুটো আমাক লাগিব নতুন প্ৰজন্মই তাৰ জীৱনৰ যোগেদি তাৰ জীৱনৰ গোটেই প্ৰক্ৰিয়াটোৰ যোগেদি 52 ইয়াৰ্ছত সি যিখিনি কৰি গ'ল সেইটো কৰি যাবলৈ সি কেনেকৈ পাৰিলে এইখন সমাজৰ পৰাই হৈছে এই সমাজখনেই তাক দিছে সিও কয় এইখন অসমীয়া সমাজে দিছে সেইকাৰণে বাৰে বাৰে আহে মই কৈছোঁ যদিও মুম্বাইতে থাক নাথাকোঁ বোলে মই অসমতে আহিম অসমতে এই অসমে যাতে কিবা এটা সৃষ্টিশীলতাৰ দিশত পৰিৱৰ্তনৰ দিশত সি কেতিয়াও কিন্তু ইনচাইট কৰে নাই ভায়লেঞ্চলৈ কাকো সি পাৰিলেহেঁতেন গানৰ যোগেদি নাই কৰা হি বিলিভ ইন ডিচিপ্লিন যদিও জীৱনটো তাৰ বেলেগ ধৰণৰ ডিচিপ্লিন সি মেইনটেইন কৰে যিটো আমি হয়তো পৰম্পৰাগত ডিচিপ্লিনড মানুহবিলাকে চ' কল্ড ডিচিপ্লিন মানুহবিলাকে সেইটো বুজি নাপাইছিলোঁ তাক বহুতে বৃদ্ধচামে আমাৰ বয়সৰ বহুতে নুশুনিছিলে গান তাৰ কালি পৰহিলৈকে শুনা নাই মই তোমাক ক'ব পাৰোঁ 80% আমাৰ বয়সৰ মানুহে তাক বেয়া পাইছিলে কিয়নো সি ৰেবেল আছিলে সেই ৰেবেলক সহজে গ্ৰহণ কৰিব নোৱাৰিছিলে আমি পুৰণা আমাৰ চিতাৱস্থাক বিশ্বাসী বা আমি সেই পিউৰিটানিক ভিউজৰ মানুহ গতিকে বহুতে তাৰ কেছেট নিকিনিছিলে কিন্তু সেইবোৰ সি কেতিয়াও মন কৰা নাছিলে হি ৱাজ এবাভ অল দিছ থিংছ নেৰ' পেৰকিয়েল বা এনেকুৱা ধৰণৰ কথাবিলাকতো নাছিলে সদায় ফ্ৰেছ সদায় নতুন মই কৈছোঁ না সদায় নতুন কথা ভাবে নতুন পজিটিভ কথা ভাবে তোমাক কিবা হেল্প কৰিম বুলি সি কেতিয়াও কাকো সমালোচনা কৰা নাছিলে তাক কিমান সমালোচনা কৰিছিলে তাক উচ্ছেদ কৰি দিব খুজিছিলে তাক শেষ কৰি দিব খুজিছিলে প্ৰথম অৱস্থাত তোমালোকক সেইটো মই ক'ব খোজা নাই এসময়ত সি প্ৰথমতে যেতিয়া ওলাইছিলে নগাঁৱৰ আলফাৰ এটা গ্ৰুপে তাক হেৰি কৰিবলৈ কৈছিলে মাৰিম বুলি ষড়যন্ত্ৰ কৰিছিল সি গম পাই গ'লে মই এদিন গুৱাহাটীলৈ গ'লোঁ বোলে উলখুৰা তুমি আহিলে ভালেই হ'ল বোলেচোন সৰ্বাদা তালৈ যাওঁ বোলো কেলৈ বোলে এনেকুৱা কথা মোক কেইটামান ল'ৰাই কৈছে লগে লগে গ'লোঁ ব'ল সৰ্বাত এতিয়া সৰ্বাধিনায়ক আছুৰ তেতিয়া সৰ্বানন্দ সোণোৱাল কোনখিনিত আছিলে সৰ্বা মই ঘৰটো পাহৰিলোঁ দুটাই গ'লোঁ ৰাতিপুৱা লাচিত নগৰৰ ঘৰ বোধহয় মই পাহৰিলোঁ একজেক্ট লোকেশ্যনো ক'লোঁ কথাটো সবাই আমাক বহালে পৰ্টিকৰ ৰুমটোতে অলপ দৌৰি গৈ পিছফালে গৈ বহুত দেৰি মূৰত ঘূৰি আহি ক'লে যে জুবিন কোনো চিন্তা কৰিব নালাগে আজিৰ পৰা তুমি বিন্দাছ গাই থাকা কোনো প্ৰব্লেম নহয় আমি তাৰ ব্যৱস্থা লৈছোঁ এই বুলি ক'লে আমি এচিয়ৰ্ড হৈ আহিলোঁ
ধন্যবাদ জনাই সৰ্বানন্দক গতিকে সেই প্ৰক্ৰিয়াটো তেতিয়া যদি হেৰি নহ'লেন আজি হয়তো জুবিনক মানুহে নাপালেহেঁতেন কিয়নো সেই সময়ত যুক্তিবুদ্ধিৰ কথা নাছিলে মানুহৰ বহুতে এই অসমীয়া সংস্কৃতি মানে শেষ বিকৃত কৰিছিলে বুলি হেৰি ওলাইছিলে মোক বহুতে কৈছিলে এইটো আন কোনো নহয় বোলে যিবিলাকৰ সেই ভাত মাৰি দিলে সংগীত শিল্পী হিচাপে সেইবিলাকে বোলে তাক উচ্ছেদ কৰিব হেৰি কৰিব গৈছে বোলো হ'ব পাৰে কিন্তু ডেট ৱাজ এ ভেৰি ভেৰি ডেঞ্জাৰাছ মুভ যিটো ভগৱানে কৰাত এইটো এভাৰ্ট হৈছিলোঁ আমি এইবোৰ মনোজ বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ মুখৰ পৰা আৰু শুনাৰ ইচ্ছা আছিল আৰু অতি সোনকালে মই আপোনাক পুনৰ লগ পোৱাৰ চেষ্টা কৰিম জুবিন গাৰ্গক আপুনি যি ধৰণে কৈছে যে মানুহে এনেই ভাল নাপায় ইয়াৰ বহুতবোৰ কাৰণ আছিলে হি ৱাজ এ গিফটেড চ'ল তেওঁ এজন অতি মানৱৰ যিটো ৰূপ সেই ৰূপটো আজি অসমীয়াৰ বুকুৱে বুকুৱে বিদ্যমান জুবিন গাৰ্গে ন্যায় পাওক এই কথাটোত কাৰো দ্বিমত নাই আৰু ন্যায়ৰ গতি যিমানেই স্বচ্ছ হ'ব সিমানেই সকলোৰে বাবে মংগল মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ ধন্যবাদ